মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা এটা নতুন স্কিম অসমত যেতিয়া এজন লৰাই গ্ৰেজুৱেট পাছ কৰে দেউতাক মাকে লৰাজনক পইচা দিয়া বন্ধ কৰি দিয়ে যে তুমিতো এতিয়া গ্ৰেজুৱেট পাছ কৰিলা কিন্তু লৰাজনে গ্ৰেজুৱেট পাছ কৰিয়ে কৰ্মসংস্থাপন এটা নাপায় কিন্তু যিদিনাখনৰ প্ৰায় গ্ৰেজুৱেটৰ মাৰ্কশিটখন পালে লৰা ছোৱালীয়ে দেউতাক মাকক পইচা খুজিবৰ কাৰণে বেয়া পায় আমি তেনে সকলো ছাত্ৰ ছাত্ৰী যদিহে নিযুত মইনাৰ তেওঁ হিতাধিকাৰী নহয় দুটা পইচা দিয়াৰ কোনো মিনিং নাই আমি গ্ৰেজুৱেট অসমৰ পৰা জুন লৰাই গ্ৰেজুৱেট পাছ কৰিব তাক আমি 12 মাহৰ কাৰণে 2500 টকাকৈ আমি এটা স্কলাৰশ্বিপ দিম আৰু কোনোবা এজন লৰাই যদি কয় মই যে দিল্লীত আইএছৰ পৰীক্ষা দিব কোচিং কৰিব খুজিছো বুলে মই কৰবাত মেনেজমেন্টৰ পৰীক্ষা দিব যাব খুজিছো তেওঁ যদি আবেদন কৰে যে মোক 2500 কৈ মাহত নালাগে একেলগে 25000 টকা লাগে আমি 25000 টকা এটা একেলগে আমি দি দিম নিযুত মইনা আঁচনি পিজি লৈকে আছিল কিন্তু ৰিসাৰ্চ স্কলাৰ আমাৰ ইউনিভাৰ্সিটিত বহুত লৰা ছোৱালী আছে তেওঁলোকৰ খৰচো বেছি এইবাৰ আমি ৰিসাৰ্চ স্কলাৰ সকলকো 25000 টকা কৈ দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো দিব্যাংগ হলে তেওঁলোকে 50000 টকা পাব